মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি তোমালোকৰ আৰু অধিক কিবা জানিবলগীয়া কথা ৰৈ যায় তেনেহ'লে তোমালোকে কমেণ্ট কৰিব পাৰা। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ 151 পেজৰ প্ৰশ্নাৱলীৰ প্ৰথমটো প্ৰশ্ন। কি কৈছে প্ৰশ্নটো? নতুন এটা প্ৰজাতি উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায়? এটা নতুন প্ৰজাতি উৎপত্তিৰ কাৰণে অলপ আগতে যে আগৰ ভিডিঅ'তে আমি এটা কেইবাটাও উদাহৰণৰ সহায়ত জানিলোঁ, তাৰ পৰা আমি কিছুমান কথা পাওঁ। নতুন প্ৰজাতি উৎপত্তিৰ কাৰণেও অৰিহণা যোগোৱা কাৰকবোৰ হ'ল প্ৰকাৰণ আৰু প্ৰাকৃতিক নিৰ্বাচন। মানে ভিন্নতাই দেখা দিব লাগিব প্ৰজাতিৰ মাজত, আৰু প্ৰাকৃতিক নিৰ্বাচন। ভৌগোলিক কাৰক মানে একে দুটা প্ৰজাতি ভৌগোলিকভাৱে পৃথকীকৃত হৈ থাকিব লাগিব। পৰিৱৰ্তিত পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ, আমাৰ চৌপাশৰ পাৰিপাৰ্শ্বিকতাই প্ৰভাৱ বিস্তাৰ কৰিব লাগিব। যোগাযোগবিহীন হৈ পৃথকে থকা জনসংখ্যা গোট, মানে জনসংখ্যা গোট দুটা পৃথকে হৈ থাকিব লাগিব। ইহঁতৰ মাজত কোনো ধৰণৰ আদান প্ৰদান বা জিনীয় আদান প্ৰদান বা যৌন আদান প্ৰদান সংঘটিত নোহোৱাকৈ থাকিব লাগিব। পৃথক গোটৰ নিজৰ মাজতে প্ৰজনন প্ৰক্ৰিয়া, মানে এনেকৈ পৃথক গোটৰ মাজত নিজৰ মাজতে প্ৰজনন প্ৰক্ৰিয়া বংশৰ পিছত বংশ চলি গ'লে কেইবাটাও বংশৰ পিছত ইহঁতৰ মাজত মানে পৃথক হৈ থকা জনসংখ্যা গোট দুটাৰ মাজত মানে প্ৰজনন হোৱাৰ সম্ভাৱনা নাথাকে বা নোহোৱা দেখা যায়। তাৰ মানে আমি গম পাওঁ দুটা প্ৰজাতি পৃথক হৈ গৈছে। এনেদৰে আমি নতুন প্ৰজাতি উৎপত্তিৰ কাৰণে এইবিলাক নিম্নোক্ত কাৰকবিলাকে অৰিহণা যোগায়। বা এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দ্বিতীয়টো প্ৰশ্ন। স্বপৰাগযোগ ঘটা উদ্ভিদৰ প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে, আৰু যদি নোৱাৰে কিয় নোৱাৰে? স্বপৰাগযোগ ঘটা উদ্ভিদৰ ক্ষেত্ৰত প্ৰকাৰণ খুবেই কম হয়, কাৰণ এপাহ ফুলৰ পৰাগ ৰেণু হৈ একেপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে, যাৰ বাবে ইহঁতৰ জিনীয় পদাৰ্থ একে হয়। জিনীয় পদাৰ্থবিলাক একেজোপা উদ্ভিদৰ মাজত একেপাহ ফুলৰ একেজোপা উদ্ভিদৰে মাজতে হয়, গতিকে ইহঁতৰ জিনীয় পদাৰ্থবিলাক একে হয়, যাৰ বাবে ইহঁতৰ প্ৰকাৰণ নহয়। গতিকে ভৌগোলিকভাৱে পৃথক হৈ থাকিলেও, ভৌগোলিকভাৱেও যদি ইহঁত পৃথক স্থানত থাকে, তথাপি স্বপৰাগযোগ হোৱা বাবে, স্বপৰাগযোগ মানে ইহঁতৰ নিজৰ মাজতে প্ৰজনন প্ৰক্ৰিয়া সংগঠিত হোৱা বাবে পৃথক অঞ্চলত থকাৰ পিছতো এই উদ্ভিদৰ জিনীয় পদাৰ্থ একে হৈ থাকে। এই উদ্ভিদবিলাকৰ জিনীয় পদাৰ্থ একে হৈ থাকে, গতিকে ইহঁতৰ প্ৰজাতিকৰণ নঘটে বা প্ৰজাতিকৰণ নহয়। এতিয়া আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ প্ৰশ্ন নং 3। অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাৱে পৃথকীকৰণ হৈ থকা অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে? যদি পাৰে কিয় পাৰে? যদি নোৱাৰে কিয় নোৱাৰে? অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত ভিন্নতাৰ পৰিমাণ খুব কম। ভিন্নতাৰ পৰিমাণ তেনেই কম, একদম নগণ্য পৰিমাণৰ ভিন্নতা হয়। কিয়? এনে জীৱৰ একক মাতৃৰ পৰা উৎপত্তি হয়, যাৰ বাবে জিনীয় পদাৰ্থ একে হয়। একক মাতৃৰ পৰা উৎপত্তি হয়, যাৰ বাবে জিনীয় পদাৰ্থ একে হয়। সেয়া ভৌগোলিকভাৱে পৃথক হৈ থকা অৱস্থাই ইহঁতৰ জিনীয় পদাৰ্থৰ সাল সলনি কৰিব নোৱাৰে। ভৌগোলিকভাৱে পৃথক হৈ আছে, যিহেতু একক মাতৃৰ পৰা হ'ব, একেধৰণৰ জিনেই গতি কৰি থাকিব, গতিকে জিনীয় পদাৰ্থৰ সাল সলনি কৰিব নোৱাৰে। গতিকে ইহঁতৰ মাজত প্ৰজাতিকৰণ হ'ব পৰাকৈ, গতিকে এনে জীৱবিলাকৰ মাজত নতুন প্ৰজাতি এটা উৎপত্তি হ'বৰ বাবে যিবিলাক ভিন্নতা বা যিবিলাক তাৰতম্যৰ প্ৰয়োজন হয়, এইবিলাক ইহঁতৰ মাজত দেখা নাযায়। যদি ভিন্নতাই দেখা নিদিয়ে বা নতুন কাৰক বা নতুন চৰিত্ৰ প্ৰকাশ নকৰে, তেতিয়াহ'লে ইহঁতৰ মাজত প্ৰকাৰণ নহয়। প্ৰকাৰণ নহ'লে উৎপৰিৱৰ্তন হৈ নতুন প্ৰজাতিৰ সৃষ্টি হ'ব নোৱাৰে। যদিহে ভিন্নতা হ'লে হয়, ইহঁতৰ মাজত নতুন প্ৰজাতিৰ সৃষ্টি হ'লে হয়। প্ৰজাতিকৰণৰ ভৌগোলিক অৱস্থাত প্ৰধান কাৰক হ'ব পাৰেনে? ভৌগোলিকভাৱে পৃথক হৈ থকাটোই প্ৰধান কাৰক নহয়। এনে জীৱবিলাকৰ প্ৰজাতিকৰণৰ বাবে জিনীয় পথচ্যুত হ'ব লাগিব। জিনীয় পথচ্যুত হ'লেহে কি হ'ব পাৰিব? প্ৰজাতিকৰণ হ'ব পাৰিব।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা, শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, যাতে চেনেলত গৈ প্লে'লিষ্টত ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা। ইয়াৰ উপৰিও প্লে'লিষ্টবিলাক মই ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ লিংক মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। তাৰ জৰিয়তেও তোমালোকে চেনেলত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰিবা।